যিজন ব্যক্তি এই 20 বছৰৰ সৰু এই লোকশিল্পীজনক এই মহান সাধকজনৰ সঞ্চালনা কৰিবলৈ ভবা নাছিলোঁ। এইকাৰণে যে যিজন ব্যক্তি এই 20 বছৰৰ সঞ্চালনা কৰিবলৈ ভবা নাছিলোঁ। এইকাৰণে যে যিজন ব্যক্তি এই 20 বছৰ আমি ডিব্ৰুগড় গুৱাহাটী ৰেডিঅ' চেণ্টাৰত শুই উঠিয়ে দেহ বিচাৰ গীতত গোৱালাদেৱৰ কণ্ঠ সদায় আমি শুনিছিলোঁ আৰু প্ৰয়াত মুকুন্দ মাধৱেও গোৱালাদেৱৰ পৰাই দেহ বিচাৰ গীতৰ বহুখিনি কথা আয়ত্ত কৰিছিলে, লোকসংগীতৰ বহুখিনি কথা, লোকগীতৰ বহু কথা আয়ত্ত কৰিছিলে আৰু আমাৰ সকলোৰে পথ প্ৰদৰ্শক আছিলে গোৱালাদেৱ। তেখেতক আজি আমাৰ মাজত পাই আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ, দুখৰ মাজতো সুখ অনুভৱ কৰিছোঁ আৰু মই শ্ৰদ্ধাৰ গোৱালাদেৱক এটি দেহ বিচাৰ গীতেৰে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ও তেওঁক শ্ৰদ্ধা জনাবৰ বাবে অনুৰোধ জনালোঁ। যেতিয়া বয়স হৈ এই সংসাৰ পৰা আঁতৰি যায় বিশেষ অন্তৰত দুখ নালাগে, কিন্তু কম বয়সতে এই লোকশিল্পীগৰাকী, ভাস্কৰ্য শিল্পীগৰাকী যেতিয়া এই সংসাৰ পৰা আঁতৰি গ'ল, সকলোকে অন্তৰত স্পৰ্শী কৰিছে। যিহেতু মই এই শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিছোঁ, তেখেতৰ আত্মাই যেন চিৰ শান্তি লাভ কৰি মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি জানো এজন সাধাৰণ ব্যক্তিৰ যেতিয়া মৃত্যু ঘটে, অঞ্চলটো কিন্তু বিশেষ ক্ষতি নহয়। এজন শিল্পী, এজন শিক্ষকৰ যেতিয়া মৃত্যু ঘটে, সমাজখনৰ কিন্তু বৃহৎ অপৰিণীয় ক্ষতি হয়, এইটো সকলোৱে জ্ঞাত। আজি মুকুন্দ মাধৱদেৱৰ মৃত্যুৱে সেইখিনি আমাক ৰুই গৈছে। তেওঁৰ যিটো অভাৱ, এই অভাৱে কিন্তু সমাজখনক বহু ক্ষতি
কৰি থৈ গৈছে বুলি মই অনুধাৱন কৰিছোঁ। মই বিশেষ নকওঁ, কাৰণ আমাৰ মঞ্চত ইতিমধ্যে দিলীপ দাস ডাঙৰীয়াই তেখেতৰ বক্তব্যত এটা বৰ সুন্দৰ কথা কৈছে। ভট্টাচাৰ্য ডাঙৰীয়া, মঞ্চত উপবিষ্ট সকলো শ্ৰদ্ধাৰ ব্যক্তিক মান্যতাৰে সেৱা নিবেদন কৰিছোঁ। এই পবিত্ৰ মঞ্চত সমবেত ভক্তপ্ৰাণ ৰাইজক সেৱা নিবেদিছোঁ। মুকুন্দ মাধৱ বৰাৰ এই পবিত্ৰ স্মৃতিত আমি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ, এই অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে মান্যতাৰে সেৱা নিবেদন কৰিছোঁ। আজি সভাৰ উদ্দেশ্য সকলোৰে জ্ঞাত। আমি যিজন মহান শিল্পীক হেৰুৱাব লগা হ'ল, সেই ব্যক্তিজনক জীয়াই ৰখাৰ স্বাৰ্থত, তেওঁৰ স্মৃতিসমূহ জীয়াই ৰখাৰ স্বাৰ্থত এই সভাভাগী আয়োজন কৰা হৈছে। এই সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানেই। ক্ৰীড়াৰ উদ্যোগত আয়োজিত প্ৰয়াত শিল্পী মোৰ ভাতৃপ্ৰতীক মুকুন্দ মাধৱ বৰাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সন্মানীয় বিশিষ্ট ব্যক্তিসকল, শুভাকাংক্ষীসকল, সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। লগতে মই এটি শ্ৰদ্ধাঞ্জলি আগবাঢ়িছোঁ। গতিকে সকলো যাতে সহযোগ কৰিবলৈ আগবাঢ়িছোঁ।
মুকুন্দ মাধৱ বৰা মোৰ ভাতৃপ্ৰতিম হয়। মই ভাতৃ বুলিয়েই ভাবোঁ আৰু আজিও ভাবি আছোঁ আৰু ভৱিষ্যতেও ভাতৃ হিচাপেই থাকিব। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহি মোক খুব দুখ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ এটা অলংকাৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তেওঁৰ যিটো সৃষ্টিৰাজি আৰু তেওঁৰ যিটো সাধনা, এই সাধনাক আজি প্ৰত্যেকজন অতিথিয়েই তেখেতসকলৰ বক্তব্যত প্ৰকাশ পাইছে। আৰু মোৰ অনুভৱ কি, মই এতিয়া আমাৰ পাঞ্চজন্য সাংস্কৃতিক মঞ্চ আছে, এই মঞ্চৰ যিসকল উদ্যোক্তা বৰ্তমান দায়িত্বত আছে, তেওঁৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবৰ কাৰণে আৰু তেওঁৰ যিটো আদৰ্শ, এই আদৰ্শক উঠি অহা প্ৰজন্মক বিলাই দিবৰ কাৰণে, উঠি অহা প্ৰজন্মক দেখুৱাবৰ কাৰণে তেখেতসকলক মই বিনম্ৰভাৱে আপোনাৰ এই চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ। আৰু মোৰ অনুভৱটো আজি এনেকুৱা হৈছে, মই খুব অকলশৰীয়া অনুভৱ কৰিছোঁ, যিহেতু মই যেতিয়া মুকুন্দক লগ পাইছিলোঁ, তেওঁ মোক কৈছিলে, দাদা মোক দোতৰা এখন লাগে, মই লোকগীত খুব ভাল পাওঁ। আজিৰ পৰা 35 বছৰৰ আগৰ কথা কৈছোঁ মই। তেতিয়া মই দোতৰা এখন বোলে এনেকৈ মই গোটাই দিম বুলি কওঁতে তেওঁ ক'ৰবাৰ পৰা দোতৰা এখন গোটালে। তাৰপাছত সঘনে আমি লগ পোৱা হ'লোঁ আৰু তেওঁ পৰাক্ৰমেই সেই লোকসংগীতৰ সাধনাত লাগিলে। লগাৰ পাছত তেওঁ ভাৰতবৰ্ষৰ ভিতৰতে লোকসংগীত প্ৰতিষ্ঠা কৰাৰ এটা ৰাস্তা তেওঁ বাছি ল'লে আৰু তেওঁৰ যোগেদিয়েই আজি সাংস্কৃতিক পঞ্চজন্য মঞ্চই এটা আত্মপ্ৰকাশ কৰাৰ এটা সুবিধা আৰু এটা ঠাই পালে। গতিকে ভৱিষ্যতে উদ্যোক্তাসকলে এই পথ প্ৰদৰ্শকজনক যেন পাহৰি নাযায়, তেওঁৰ আদৰ্শক যেন সন্মান জনায়, তাৰেই মই কামনা কৰিছোঁ।